Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত। মই আজি এই ভিডিঅ'ত আলোচনা কৰিম আসাম পাব্লিক সাৰ্ভিস কমিশনৰ পৰা কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে নোটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপোনাক ডিটেইলছখিনি মই প্ৰভাইড কৰিম। নেক্সট আপুনি অফিচিয়েল যেটো নোটিফিকেশন আছে কেনেকৈ ডাউনলোড কৰিব, নেক্সট আপুনি এপ্লাই কেনেকৈ কৰিব সেইখিনি প্ৰসেছ মই আপোনাক এই ভিডিঅ'ৰ লাষ্টৰ পিনে দেখুৱাম। ভিডিওটো চোৱাৰ পিছত যদি একটু নোটিফিকেশন ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ হওক। এতিয়া চাওক APSC কম্বাইন্ড কম্পিটিটিভ এক্সাম 2025 ৰ কাৰণে যেটো নোটিফিকেশন আহিছে তাৰে ডিটেইলছ খিনি মই আপোনাক এতিয়া প্ৰভাইড কৰিম। নেম অফ দা অৰ্গানাইজেশন আসাম পাব্লিক সাৰ্ভিস কমিশনৰ পৰা আহিছে নোটিফিকেশনটো, য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 262 পোষ্ট। অফিচিয়েল ওয়েবসাইট দিয়া আছে। যদি আপুনি যিকোনো ব্রাউজাৰত যাই কিনে সার্চ কৰে www.apsc.nic.in, যদি সার্চ কৰে আসাম পাব্লিক সার্ভিস কমিশনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে এটোত আপুনি ভিজিট কৰিব পাৰিব। এতিয়া চাওক APSC টু কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ ডিটেইলছ খিনি চাই লওক, য'ত আপোনাৰ নেম অফ এক্সাম দিয়া আছে, আপোনাৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন আৰু আপোনাৰ পোষ্ট দিয়া আছে টোটাল, যেটো নাম্বাৰ অফ পোষ্ট হয় 262 পোষ্ট আছে আৰু আপোনাৰ ক্যাটাগৰি ওয়াইজ পোষ্ট খিনি ডিভাইড কৰি দিয়া আছে। এতিয়া চাওক আনৰিজাৰ্ভ ক্যাটাগৰিৰ কাৰণে দিয়া আছে 147 পোষ্ট। যদি আপুনি OBC বা MOBC ক্যান্ডিডেট হয় তেতিয়াহলে আপোনাৰ কাৰণে দিয়া আছে 62 পোষ্ট। নেক্সট আপোনাৰ SC ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 15 পোষ্ট। নেক্সট আপোনাৰ দিয়া আছে STP ৰ কাৰণে 25 পোষ্ট। নেক্সট দিয়া আছে আপোনাৰ STH ৰ কাৰণে দিয়া আছে 13 পোষ্ট। PWBD ৰ কাৰণে দিয়া আছে 5 পোষ্ট এণ্ড এক্স সাৰ্ভিসমেনৰ কাৰণে দিয়া আছে 6 পোষ্ট। টোটাল আপোনাৰ পোষ্ট আছে 262 পোষ্ট আৰু ভ্যাকেন্সি সমূহ আপোনাৰ যেটো ডিপাৰ্টমেন্ট আছে ডিপাৰ্টমেন্ট ওয়াইজ ডিভাইড কৰি দিয়া আছে, য'ত আপোনাৰ আসাম সিভিল সার্ভিস যেটো জুনিয়ৰ গ্ৰেডৰ কাৰণে হ'ব, য'ত আপোনাৰ 45 পোষ্ট আছে। নেক্সট আপোনাৰ আসাম পুলিশ সার্ভিস যেটো আপোনাৰ জুনিয়ৰ গ্ৰেডৰ কাৰণে দিয়া আছে, য'ত আপোনাৰ 20 পোষ্ট আছে। নেক্সট আছে লেবাৰ অফিচাৰৰ কাৰণে, য'ত আপোনাৰ 2 পোষ্ট আছে। নেক্সট আপোনাৰ আছে ডিস্ট্ৰিক্ট ট্ৰান্সপোর্ট অফিচাৰৰ কাৰণে, য'ত আপোনাৰ 2 পোষ্ট আছে। নেক্সট আছে ব্লক ডেভেলপমেন্ট অফিচাৰৰ কাৰণে, য'ত আপোনাৰ 4 পোষ্ট আছে। নেক্সট আপোনাৰ অ্যাসিস্ট্যান্ট ম্যানেজার, অ্যাসিস্ট্যান্ট ইন্ডাস্ট্রিয়ালস অফিসার বা সুপারিনটেন্ডেন্ট অফ ইন্ডাস্ট্রিজ, য'ত আপোনাৰ টোটাল পোষ্ট আছে 23। নেক্সট আপোনাৰ পোষ্ট আছে অ্যাসিস্ট্যান্ট ৰেজিস্ট্ৰাৰ, যেটো আপোনাৰ কোঅপাৰেটিভ সোসাইটিৰ কাৰণে হ'ব, য'ত আপোনাৰ 2 পোষ্ট আছে। নেক্সট আপোনাৰ আসাম ফাইনেন্স টু সার্ভিস আছে, তাতে আপোনাৰ 26 পোষ্ট আছে। নেক্সট আপোনাৰ আসাম আরবান এডমিনিস্ট্রেটিভ সার্ভিসৰ কাৰণে দিয়া আছে 5 পোষ্ট। নেক্সট আপোনাৰ পোষ্ট আছে অ্যাসিস্ট্যান্ট রিসার্চ অফিসার এন্ড মাইনৰিটি ডেভেলপমেন্ট যেটো বোর্ড আছে, তাতে আপোনাৰ 1 পোষ্ট আছে। নেক্সট আপোনাৰ ইন্সপেক্টৰ অফ লেবাৰৰ কাৰণে দিয়া আছে 10 পোষ্ট। নেক্সট আছে ইন্সপেক্টৰ অফ টেক্সেছৰ কাৰণে দিয়া আছে 51 পোষ্ট। নেক্সট আপোনাৰ পোষ্ট আছে সুপাৰিনটেন্ডেন্ট অফ এক্সাইজৰ কাৰণে, য'ত আপোনাৰ 19 পোষ্ট আছে। নেক্সট আপোনাৰ পোষ্ট আছে অ্যাসিস্ট্যান্ট এমপ্লয়মেন্ট অফিচাৰৰ কাৰণে, য'ত আপোনাৰ 1 পোষ্ট আছে। নেক্সট আপোনাৰ সাব ৰেজিস্ট্ৰাৰৰ কাৰণে 13 পোষ্ট আছে। নেক্সট আপোনাৰ আসাম অডিট সার্ভিস এন্ড অ্যাসিস্ট্যান্ট অডিট অফিচাৰৰ কাৰণে 16 পোষ্ট দিয়া আছে। এতিয়া সব পোষ্ট খিনিত এপ্লাই কৰোতে যিখিনি ৰিকুৱাৰমেন্ট হ'ব এলিজিবিলিটি খিনি সেইখিনি চাই লওক। য'ত আপোনাৰ কোৱালিফিকেশ্যন বিচাৰিছে, যদি আপুনি গ্ৰেজুৱেচন ডিগ্ৰী কমপ্লিট কৰিছে যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা বা তেনেকুৱা মানে ইউনিভাৰ্সিটি গ্ৰান্ট কমিশনৰ পৰা এপ্ৰুভ হোৱা ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনৰ পৰা আপুনি যদি কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। লগতে চাওক আপোনাৰ যেটো আসামৰ ল্যাঙ্গুৱেজ হয় সেইখিনি আপুনি জনা থকা হ'ব লাগিব। নেক্সট আপোনাৰ এমপ্লয়ি এক্সচেঞ্জ থাকিব লাগিব, যেটো আসাম গভৰ্ণমেণ্টৰো যেটো এমপ্লয়ি এক্সচেঞ্জ হয় আসামত আপুনি বনোৱা হ'ব লাগিব। আপুনি আসামৰ ৰেসিডেন্সিয়েল হ'ব লাগিব, তেনেকৈ আপোনাৰ তাত PRC থাকিব লাগিব, তেনেকুৱা আপোনাৰ যদি আপুনি ৰেসিডেন্সিয়েল কোনো ধৰণৰ প্ৰুফ থাকে সেইখিনি আপুনি দিব লাগিব। নেক্সট আপুনি যদি এক্স সাৰ্ভিসমেন হয় তেতিয়াহ'লে আপোনাৰ যদি এক্স সাৰ্ভিসমেনৰ ID কাৰ্ড হয় যেটো ইস্যু কৰিছে জিলা সহায়ক, তাতে আপুনি তেনেকুৱা মানে এক্স সাৰ্ভিসমেনৰ যদি ডকুমেন্টছ থাকে সেইখিনি আপুনি শো কৰাব পাৰিব। যদি আপুনি PWD ক্যান্ডিডেট হয় তাতে মানে পাৰ্সোনাল উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি হয় তেতিয়াহ'লে আপোনাৰ তেনেকুৱা প্ৰুফ লাগিব, যেনেকৈ আপোনাৰ সাৰ্টিফিকেট হয়। নেক্সট আপোনাৰ কাষ্ট সাৰ্টিফিকেট লাগিব, যেটো পোষ্টখিনি ৰিজাৰ্ভেশন আছে আৰু আপোনাৰ এপ্লিকেশন যেটো আপুনি পেমেন্ট কৰিব তাতে আপোনাৰ ক্যাটাগৰি ওয়াইজ আপোনাৰ পেমেন্টখিনি দিয়া আছে। লগতে আপোনাৰ স্মল ফ্যামিলি ফৰ্ম এটা সাবমিট কৰিব লাগে। ফৰ্ম আপুনি ক'ত কেনেকৈ পাব সেইখিনি ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'তে প্ৰভাইড কৰিম।
নেক্সট হওক আপোনাৰ এজ লিমিটো দি আছে মিনিমাম আপুনি যদি 21 ইয়াৰ্স আপোনাৰ হৈছে তেতিয়াহলে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব লগতে যেটো মোৰ দেন মানে আপুনি ম্যাক্সিমাম এজ বিচাৰে যে 38 ইয়াৰ্স লৈ কিনে এটো এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত এতিয়া সব এজ রিল্যাক্সেশন কিনি দি আছে এজ পার দা গভর্নমেন্ট যেটো নর্মস এন্ড রুলস হিচাপত দি আছে যদি আপনি এসসি এসটিপি বা এসটিএইচ ক্যান্ডিডেট হয় তেতিয়াহলে আপ টু আপনি এপ্লাই কৰিব পাৰিব 43 ইয়াৰ্স লৈ কিনে যদি আপনি ওবিসি বা এমওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 41 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব নেক্সট হওক যদি আপনি পিডব্লিউবিডি ক্যান্ডিডেট হয় লগতে 10 ইয়াৰ্স এক্সট্ৰা হ'ব আপনি 10 ইয়াৰ্স এক্সট্ৰা প্লাস হ'ব আপোনাৰ যেটো এজ থাকে তাৰ লগতে যেটো আপনি জেনারেল ক্যান্ডিডেট যদি হয় যদি এসসি এসটি পিডব্লিউডি ক্যান্ডিডেট হয় বা জেনারেল ক্যান্ডিডেট তেতিয়াহলে আপনার যেটো রিজার্ভেশনৰ যেটো এজ থাকে তাৰ লগত 10 প্লাস কৰি দিয়া হ'ব আপুনি এপ্লাই কৰিব পাৰিব এতিয়া সব এপিএসসি যেটো কম্বাইন কম্পিটিটিভ এক্সামিনেশনৰ যেটো সেন্টাৰ দিয়া আছে তো ডিস্ট্ৰিক্ট ওয়াইজ সেন্টাৰ আছে তো বহুতখিনি সেন্টাৰ দিয়া আছে যেনেকৈ বৰপেটা বঙাইগাঁও বিশ্বনাথ চাৰিআলি ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিফু গোৱালপাৰা তেনেকৈ বহুত আছে গুৱাহাটীত আছে গোলাঘাটত আছে হাফলং এনেকা বহুত দিয়া আছে এনে মাজুলী মঙ্গলদৈ মৰিগাঁও এনেকা বহুত দিয়া আছে তেজপুৰ তো এখিনি ডিটেইলছ মই অলৰেডি এইটো ভিডিওৰ ডেসক্ৰিপশনত প্ৰভাইড কৰি দিম স্টেট ওয়াইজ আপুনি চেক কৰিব পাৰিব যেটো প্ৰিলিমিনাৰী হয় তো ডিস্ট্ৰিক্ট ওয়াইজ হ'ব আপোনাৰ এক্সামটো এন্ড মেইন এক্সামৰ কাৰণে আপোনাৰ সেন্টাৰটো গুৱাহাটীতে হ'ব এতিয়া সব প্ৰিলিমিনাৰী যেটো এক্সাম হ'ব তাৰ যেটো এক্সাম প্যাটাৰ্ন হয় প্যাটাৰ্নখিনি চাই লওক যত আপোনাৰ পেপাৰ 1 থাকিব জেনারেল স্টাডিজ যত আপোনাৰ 200 মাৰ্কৰ কোশ্চেন থাকিব যত আপুনি টাইম দিয়া হ'ব 2 আৱাৰৰ কাৰণে আপোনাৰ যত আপোনাৰ অবজেক্টিভস টাইপ মাল্টিপল চয়েস কোশ্চেন থাকিব নেক্সট আপোনাৰ পেপাৰ 2 থাকিব যত আপোনাৰ জেনারেল স্টাডিজৰ কোশ্চেন থাকিব তাতে আপোনাৰ 200 মাৰ্ক থাকিব এন্ড টাইম দিয়া হ'ব আপোনাক 2 আৱাৰৰ কাৰণে যত আপোনাৰ অবজেক্টিভস টাইপ মাল্টিপল চয়েস পেপাৰ থাকিব মানে কোশ্চেন পেপাৰটো তাতে আপুনি ঠেম কৰিব লাগিব টোটাল আপুনি এক্সাম দিব লাগিব 400 মাৰ্কৰ এতিয়া সব নোট কৰি লব যেটো পেপাৰ 2 আছে তাতে আপোনাৰ যেটো এক্সামিনেশন প্ৰিলিমিনাৰী এক্সামিনেশন কোৱালিফাই কৰিবলৈ আপুনি মিনিমাম বা ম্যাক্সিমাম ধৰক মিনিমাম যদি আপুনি 33% আপুনি পায় তেতিয়াহলে আপুনি পেপাৰ 2 কাৰণে এলিজিবল হ'ব মানে আপুনি ইয়াতকে বেছি পাব পাৰিব কিন্তু ইয়াতকে কম পালে আপুনি এটো পেপাৰ কোৱালিফাই নকৰিব নেক্সট হওক যেটো মেইন এক্সামৰ প্যাটাৰ্ন দিয়া আছে প্যাটাৰ্নখিনি চাই লওক যেটো পেপাৰ ওয়াইজ আপোনাৰ প্যাটাৰ্ন দিয়া আছে ফাৰ্স্ট যেটো পেপাৰ থাকে আপোনাৰ পেপাৰ 1 এসে হ'ব যত আপোনাৰ 250 মাৰ্কৰ হ'ব যত আপোনাৰ 3 আৱাৰ্স দিয়া হ'ব নেক্সট আপোনাৰ পেপাৰ 2 এন্ড 6 থাকিব যেটো জেনারেল স্টাডিজ থাকিব তাতে আপোনাৰ 250 থাকিব মাৰ্ক যত আপোনাৰ 3 আৱাৰ্স দিয়া থাকিব ইন্টাৰভিউৰ কাৰণে আপোনাৰ হ'ব 180 মাৰ্কৰ টোটাল আপুনি এক্সাম দিব লাগিব 1680 মাৰ্কৰ যত আপুনি যেটো ই থাকে আছে বা পেপাৰ যেটো থাকে এটো আপুনি আছে ইংলিশ বা আসামিজ ল্যাঙ্গুৱেজত আপুনি দিব পাৰে এটা যাওক আপুনি কেনেকে এপ্লাই কৰিব তে এপ্লাইৰ বেসিক ডিটেইলছ মই এটা প্ৰভাইড কৰিম নেক্সট আপোনাক পোৰ্টালত লৈ কিনে দেখো আপুনি কেনেকে এপ্লাই কৰিব তো প্ৰথমতে আপুনি অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব এপিএসসি যেটো অফিশিয়াল ওয়েবসাইট আছে আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে যদি সাৰ্চ কৰে www.apsc.nic.in সাৰ্চ কৰিলে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব আৰু তাতে আপুনি যাব লাগিব ইম্পৰ্টেন্ট সেকশনত আৰু ইম্পৰ্টেন্ট সেকশনত যাই কিনে আপুনি যাব লাগিব ৰিকোয়াৰমেন্ট সেকশনত ৰিকোয়াৰমেন্ট সেকশনত যাই কিনে চাব নোটিফিকেশনটো দিয়া আছে তাতে আপোনাৰ অনলাইন এপ্লাই অপশনটো দিয়া আছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যেটো এপ্লাই পোৰ্টাল আইডি ওপেন হৈ যাব ওপেন হোৱাৰ পিছত প্ৰথমতে আপুনি চাওক তাতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু ৰেজিষ্টাৰ প্ৰসেসখিনি কমপ্লিট কৰাৰ পিছত আপুনি লগইন কৰি কিনে আপোনাৰ এপ্লিকেশনখিনি ফিল আপ কৰিব লাগিব যত আপোনাৰ নেসেসারি ডকুমেন্টস পার্সোনাল ডিটেইলস খিনি আপুনি তাতে ফিল আপ কৰিব লাগিব ফিল আপ কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন পেমেন্ট হয় ক্যাটাগরি ওয়াইজ দি আছে এখিনি পেমেন্ট আপুনি কমপ্লিট কৰিব লাগিব কৰি কিনে আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দিব লাগিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি পিন কৰি ৰাখিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ যেটো পেমেন্ট ৰিসিভ হয় প্ৰিন্ট আউট কৰি ৰাখি থৈ দিব এতিয়া সব এপ্লিকেশন ফি দি আছে ক্যাটাগরি ওয়াইজ যদি আপুনি যদি জেনারেল বা ইডব্লিউএস ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 297.20 rupees নেক্সট যদি চাওক আপুনি এসসি এসটি ওবিসি বা এমওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 197.20 rupees যদি আপুনি বিপিএল ক্যাটাগরিৰ ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব
47.20 rupees যদি আপনি PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপনি পেমেন্ট কৰিব লাগিব 47.20 rupees যদি আপনি ওমেন ক্যান্ডিডেট হয় মানে ফিমেল ক্যান্ডিডেট তেতিয়াহলে আপনি পেমেন্ট কৰিব লাগিব 47.20 rupees সেখানে আপনি পেমেন্ট খিনি অনলাইনত কৰিব পাৰিব যত আপনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং UPI থ্ৰু আপোনাৰ পেমেন্ট খিনি আপনি কমপ্লিট কৰিব পাৰিব এতিয়া চাওক important date and links খিনি যদি আপোনাৰ এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে আপোনাৰ 28 মাৰ্চৰ পৰা আৰু আপুনি লাষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 29 এপ্ৰিল 2025 লৈকে তো অফিশিয়াল নোটিফিকেশনটো আপুনি কেনেকৈ পাব হেখিনি ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যত আপুনি অফিশিয়াল ওয়েবসাইটৰ লিংক পাব যদি আপুনি তাতে ক্লিক কৰে এটো অফিশিয়াল ওয়েবসাইট হয় আপুনি তাতে ভিজিট কৰিব পাৰিব কৰাৰ পিছত চাওক এতে দি আছে যেটো ইম্পৰ্টেন্ট লিংক সেকশন আছে তাতে চাওক ৰিক্ৰুটমেন্ট এডভাৰটাইজমেন্ট দি আছে জাস্ট আপুনি এতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত যেটো এডভাৰটাইজমেন্ট আইছে ৰিকুৱাৰমেন্টৰ কাৰণে ৰিক্ৰুটমেন্টৰ কাৰণে তাৰ ডিটেইলছ খিনি আহি যাব প্ৰথমতে চাওক যেটো লেটেষ্ট ৰিকুৱাৰমেন্ট আছে ইয়াৰ পৰা দিয়া আছে তো যেটো মই আপোনাক অলৰেডি ডিটেইলছ খিনি প্ৰভাইড কৰিছো কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশন 2024 যেটো 25 ৰ কাৰণে আইছে আৰু এটো ডেটটো দিয়া আছে কেতিয়া পাবলিশ কৰিছে কেতিয়া ক্লোজিং হ'ব ডেটটো এতিয়া চাওক আপুনি যদি এটা ক্লিক কৰে ক্লিক কৰাৰ পিছত আপোনাৰ যেটো অফিশিয়াল নোটিফিকেশন হয় হেটো ডাউনলোড হৈ যাব তো ডাউনলোড হোৱাৰ পিছত আপুনি অফিশিয়াল যেটো নোটিফিকেশন হয় এটো চেক কৰিব পাৰিব এতিয়া চাওক ক্লিক কৰাৰ লগে লগে আপুনি যেটো অফিশিয়াল মানে নোটিফিকেশন আইছে এডভাৰটাইজমেন্টৰ কাৰণে এডভাৰটাইজমেন্টটো এটো আপুনি ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰি কিনে চেক কৰিব পাৰিব তো এটো অফিশিয়াল নোটিফিকেশনটো ডাউনলোড কৰিবলৈ আপুনি অফিশিয়াল ওয়েবসাইটত আহিব না লাগে মই আপোনাক এটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে যদি আপুনি ক্লিক কৰি কিনে ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰি কিনে আপুনি এপ্লাই কৰাৰ আগতে এবাৰ এটো নোটিফিকেশন আপুনি চেক কৰি ল'ব যত পোষ্ট ওয়াইজ আপোনাৰ স্যালাৰি কিনি দি আছে লগত আদাৰ যিখিনি এলাউন্সেস থাকিব যেনেকৈ গ্ৰেড পে কিমান পাব আপুনি হেখিনি ডিটেইলছ এতে প্ৰভাইড কৰি দি আছে কমপ্লিট ডিটেইলছ আছে তো আপুনি এপ্লাই কৰাৰ আগত এবাৰ আপুনি এতে এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব এন্ড ইনফৰমেশন খিনি চেক কৰি কিনে আপুনি এপ্লাই কৰিব ওকে এতিয়া চাওক আপুনি এপ্লাই কেনে কৰিব এপ্লাই কৰিবলৈ চাওক এটো পৰ্টেলত দিয়া আছে এপ্লাই হেয়াৰ অপচনত যদি ক্লিক কৰে আপুনি ক্লিক কৰাৰ লগে লগে যদি এপ্লাই পৰ্টেল এটো ওপেন হৈ যাব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰিম আপুনি যদি তাতে ক্লিক কৰে এইটো পেজত আপুনি প্ৰথমতে ৰিডাইৰেক্ট হ'ব অটোমেটিক্যালি ৰিডাইৰেক্ট হোৱাৰ পিছত আপোনাৰ এপ্লিকেশনত চাওক অপচন খিনি দিয়া আছে যেহেতুকে আপুনি এইটো পৰ্টেলত যদি আগতে আপুনি কেতিয়াবা APSC লেভেলৰ কোনো এক্সামৰ কাৰণে আপুনি এপ্লাই কৰিছিল তেতিয়াহলে আপোনাৰ যেটো মোবাইল নাম্বাৰ বা ইমেইল আইডি টো দিব দি কিনে পাসওয়াৰ্ডটো দিব দি কিনে এটো যেটো সিকিউৰিটি ক্যাপচাৰ আছে ক্যাপচাৰটোতে আন্ডাৰ কৰি কিনে আপুনি লগইন অপচনত ক্লিক কৰি কিনে লগইন কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব পাৰিব এতিয়া চাওক যদি নতুন কোনোবাই আহিছে এতিয়া লাগে এপ্লাই কৰা নাই ফাৰ্স্ট টাইম এপ্লাই কৰি আছে তো আপুনি ক্লিক কৰিব লাগিব ৰেজিষ্টাৰ হেয়াৰ অপচনত মানে এজ এ নিউ ইউজাৰ থাকিলে তো এটোত ক্লিক কৰাৰ লগে লগে যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন মানে ৰেজিষ্টাৰ ফৰ্ম আছে ৰেজিষ্ট্ৰেচনৰ কাৰণে ক্ৰিয়েট একাউন্ট আপোনাৰ এটা একাউন্ট ক্ৰিয়েট হ'ব APSC লেভেলত এতিয়া চাওক প্ৰথমতে আপুনি আপোনাৰ ফুল নেম দিব যেটো আপোনাৰ এডুকেশনাল কোৱালিফিকেশন ডকুমেন্টস হিচাপত আছে কিনে আপুনি ফিল আপ কৰিব লাগিব ফুল নেমটো দিব আপোনাৰ ফাৰ্স্টত নেক্সট আপুনি দিব আপোনাৰ ফাদাৰ নেম নেক্সট আপুনি দিব লাগিব আপোনাৰ মাদাৰ নেম নেক্সট আপুনি সিলেক্ট কৰিব লাগিব জেন্ডাৰটো আপোনাৰ যেটো জেন্ডাৰ হয় মেল ফিমেল যেটো জেন্ডাৰ হয় এটা আপুনি সিলেক্ট কৰিব নেক্সট আপুনি দিব লাগিব এক্টিভ এটা ইমেইল আইডি আপুনি ইমেইল এড্ৰেছটো দিব নেক্সট আপুনি দিব লাগিব এক্টিভ এটা আপোনাৰ মোবাইল নাম্বাৰ আপুনি দিব এতে নেক্সট আপুনি ডেট অফ বাৰ্থ আপুনি সিলেক্ট কৰিব আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় নেক্সট চাওক আপোনাৰ যেটো নেশনালিটি হয় এটো অটোমেটিক্যালি সিলেক্ট হৈ থাকিব আপুনি কৰিব না লাগে কাৰণ ইন্ডিয়ান ৰেসিডেন্ট হলেহে ইন্ডিয়ান আপুনি পাৰ্মানেন্ট হোৱা আসামৰ ৰেসিডেন্ট হলে আপুনি এপ্লাই কৰিব পাৰিব কাৰণ বাহিৰৰ পৰা যদি এপ্লাই কৰিব নোৱাৰিব সেই কাৰণে আপোনাক ইন্ডিয়ান এতে অটোমেটিক্যালি সিলেকশন হৈ থাকিব নেক্সট আপুনি সিলেক্ট কৰিব লাগিব ৰেসিডেন্সিয়েল এতিয়া চাওক আপুনি যদি আসামৰ ৰেসিডেন্ট হয় ৰেসিডেন্সিয়েল হয় মানে আপুনি তেতিয়ালে ইয়েস কৰিব যদি আপুনি নো কৰে তেতিয়ালে আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব নোৱাৰিব মানে ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি আপুনি কমপ্লিট কৰিব নোৱাৰিব সেইকাৰণে আপুনি ৰেসিডেন্সিয়েলটো ইয়েস সিলেক্ট কৰিব নেক্সট আপুনি আপোনাৰ যেটো কাষ্ট হয় এটো আপুনি সিলেক্ট কৰিব আপুনি যেটো কাষ্টৰ পৰা বিলং কৰি আছে নেক্সট চাওক যদি আপুনি পাৰ্সোনাল উইথ বিজমাংস ডিসেবিলিটি হয় মানে যদি আপুনি PWBD ক্যান্ডিডেট হয় তেতিয়ালে আপুনি ইয়েস কৰিব এন্ড যদি নো তেতিয়ালে নো কৰি দিব নেক্সট আপুনি দিব লাগিব আপোনাৰ পার্মানেন্ট এড্ৰেছ খিনি আপুনি ফিল আপ কৰিব নেক্সট আপোনাৰ আসাম এতে দিয়া থাকিব যদি এটা আপুনি নো সিলেক্ট কৰে তো এতিয়া আপোনাৰ আসামটো সিলেক্ট নহব যদি আপুনি পার্মানেন্ট ৰেসিডেন্সিয়েলি নো সিলেক্ট কৰে তো ইয়েস সিলেক্ট কৰিলে অটোমেটিক্যালি আসাম আহি যাব নেক্সট আপুনি সিলেক্ট কৰিব লাগিব আপোনাৰ ডিস্ট্ৰিক্টটো যিখিনি আপুনি ড্ৰপ ডাউনত পাই যাব
নেক্সট আপুনি দিব লাগিব আপোনাৰ পিন কোড, যিখিনি আছে পিন কোড নাম্বাৰটো আপুনি ইয়াতে এণ্টাৰ কৰিব। তো আপুনি পাসওয়ার্ডটো সিলেক্ট কৰিব, প্ৰথমতে এটা পাসওয়ার্ড সিলেক্ট কৰি ল'ব যেটো আপোনাৰ লগইনৰ ক্ষেত্ৰত লাগিব। লগইন কৰোতে আপুনি এইটো পাসওয়ার্ড এণ্টাৰ কৰিব লাগিব। যেটো পাসওয়ার্ড আপুনি এইটো বক্সত দিব, এইটো পাসওয়ার্ড আপুনি কনফাৰ্ম কৰিবলৈ এজ ইট ইজ পাসওয়ার্ড আপুনি এইটো বক্সত দি কিনে কনফাৰ্ম কৰিব। নেক্সট আপুনি দিব লাগিব যেটো সিকিউৰিটি ক্যাপচাৰ দিয়া থাকে, এইটো নাম্বাৰ আপুনি ইয়াতে এণ্টাৰ কৰিব। কৰি কিনে আপুনি জেনাৰেট অটিপি কৰিব লাগিব, যেটো আপোনাৰ মোবাইল নাম্বাৰ এণ্ড ইমেইল আইডিটো আপুনি ভেৰিফাই কৰিব। কৰি কিনে ৰেজিষ্টাৰ অপশনত ক্লিক কৰি দিব, আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেছখিনি কমপ্লিট হৈ যাব। নেক্সট আপুনি যাব লাগিব লগইন অপশনত। এটা আহি কিনে আপুনি যেটো মোবাইল নাম্বাৰ যদি ইউজ কৰিছে বা ইমেইল আইডি যেটো আপুনি ইউজ কৰিছে, সেইটো ইমেইল আইডি বা এটা মোবাইল নাম্বাৰ যিকোনো এটা আপুনি ইয়াতে ইউজ কৰিব। কৰি কিনে যেটো পাসওয়ার্ড আপুনি তাতে সেট কৰিছে এইটো পাসওয়ার্ড আপুনি দিব। দি কিনে এটা সিকিউৰিটি কোড যেটো দিয়া আছে ক্যাপচাৰটো আপুনি ইয়াতে এণ্টাৰ কৰিব। কৰি কিনে লগইন অপশনত ক্লিক কৰিব। কৰি কিনে যেটো এপিএসসি যেটো আপোনাৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন কাৰণে নোটিফিকেশন আছে, এইটো আপোনাৰ প্ৰফাইলত শো হৈ যাব। আপুনি তাতে আপোনাৰ ডিটেইলছখিনি প্ৰথমতে আপোনাৰ প্ৰফাইলটো কমপ্লিট কৰিব, য'ত ডিটেইলছখিনি আপুনি ফিল আপ কৰিব লাগিব। একদম বেসিক ডিটেইলছ হয়, ইমান টাফ নহয়। ইজিলি আপুনি কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্ম লগতে আপুনি কিনে কৰি দিব, মানে ডাউনলোড কৰিব। এনে আপুনি ডাউনলোড কৰিব পাৰিব, যেটো আপোনাৰ স্মল ফেমিলিৰ এনে এটা ফৰ্ম আপলোড কৰিব লাগিব, যেটো জব এলাৰ্ট এছকে পৰ্টেলত মই অলৰেডি আপডেট কৰি থৈছো। আপুনি আমাৰ পৰ্টেলত ভিজিট কৰি কিনে ডাউনলোড ফৰ্ম অপশনত যাই কিনে তাৰ পৰা আপুনি এপিএসসিৰ যেটো স্মল ফৰ্ম হয় এইটো আপুনি ডাউনলোড কৰি ল'ব। তো ভিডিওটোৰ যদি কোনো ৰিকুৱাৰমেন্ট বা এইটো নোটিফিকেশন ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো।